নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত মৌৰা বজাৰ স্বাস্থ্য কেন্দ্ৰৰ অধীনত মৃত্যু হোৱা 5টি শিশুৰ পৰ্যালোচনা সভা সম্পন্ন নিউজ নাওৰ এক প্ৰতিবেদন শিৱসাগৰ জিলাৰ অন্তৰ্গত মৰা বজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত 14 মে মঙ্গলবাৰে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত মৰা বজাৰ স্বাস্থ্য খণ্ডৰ অধীনত মৃত্যু হোৱা মুঠ 5টি শিশুৰ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ সৌৰভ কুমাৰ গগৈয়ে আধৰা এই পৰ্যালোচনা সভাত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱাৰাই সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে সম্ভাষণ জনোৱাৰ লগতে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ আৰম্ভণিতে শিশুৰ মৃত্যুৰ পৰ্যালোচনা কৰি শিশুৰ মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে শিশু মৃত্যুৰ সন্দৰ্ভত পিপিটি আকাৰে উপস্থাপন কৰে। সভাত আয়ুক্তগৰাকীয়ে মৃত্যু হোৱা নৱজাতকৰ অভিভাৱকসকলৰ সৈতে বিশদভাৱে আলোচনা কৰাৰ লগত পৰ্যালোচনা সভাত জিলা আয়ুক্তগৰাকীয়ে গুণগত মানদণ্ডৰ প্ৰাক প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি চিকিৎসা কৰিবৰ বাবে চিকিৎসকসকলক আহ্বান জনোৱাৰ উপৰিও প্ৰতিগৰাকী বিপদসংকুল গৰ্ভাৱস্থা লোকক ফ'ল' আপ কৰিবলৈ চিকিৎসকসকলক আহ্বান জনায়। আয়ুক্তগৰাকীয়ে মৰা বজাৰ স্বাস্থ্য খণ্ডৰ বৃদ্ধি পোৱা নৱজাতকৰ মৃত্যুৰ হাৰ অনতিপলমে হ্ৰাস হ'ব বুলিও আশা প্ৰকাশ কৰে। উক্ত সভাত নৱজাতক মৃত্যুৰ নডেল বিষয়া ডাক্তৰ সুকল্যাণ দাস, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাক্তৰ ৰূপম বৰকাকতি, স্বাস্থ্য প্ৰতিষ্ঠানটিৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ললিত শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনৰ লগতে DPMU আৰু মৰা বজাৰ স্বাস্থ্য খণ্ডৰ BPMUৰ সদস্যসকল উপস্থিত থাকে। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।